আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম 5 বছৰত আমি সফল হৈছো নহলে এই 1,35,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালেহেঁতেন আজি আমাৰ কাৰণে এটা আনন্দৰ দিন স্মৰণীয় দিন মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাম আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈ ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আমাৰ সুবিধা ওলাইয়ে থাকিব আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব আজি আমি অলপ ভাল কৰি কথা পাতিছো যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালে ডাঙৰ অফিচাৰ বিলাকে কথা পাতিব নিদিব কব পুলিচৰ ডিসিপ্লিন আছে সঁচা কথা কাৰণ আৰক্ষী ডিসিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং লম আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব এসআই সকল নেপাত যাব লাচিত বৰফুকন পুলিচ একাডেমীটো যাব আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম আজিৰ পৰা নালাগে 10 তাৰিখে জয়েন কৰিলে হ'ব ঠিক আছে কোন তাৰিখে জয়েন কৰিব লাগে মই কৈ দিছো এইকেইটা দিন 3-4টা দিন এসপ্তাহ আমি ফুৰ্তি কৰিব পাৰো 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জয়েন কৰিম তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং মোৰ অলপ ভুল হৈ গৈছিল আকৌ শুদ্ধ কৰি দিছো 6 ডিসেম্বৰত আমি নিজৰ হোম ডিস্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশনৰ কাৰণে কোন তাৰিখে যাব লাগিব 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং ম্যাক্সিমামৰ গৃহ জিলাতে আছে যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিংত যাব লাগিব আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিংৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ ব্যাটালিয়নতো হ'ব কিছুমানৰ ট্ৰেইনিং নিজৰ ব্যাটালিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট প্যাৰেড হ'ব আৰু পাছিং আউট প্যাৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম তাৰ মানে 6 তাৰিখলৈকে আমি সিভিলিয়ান আজি 3 4 5 6 এই কেদিনে হাতত আছে 6 তাৰিখৰ পৰা কিন্তু আমি এটা ডিসিপ্লিনৰ মাজত সোমাই যাম আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা পাৰদৰ্শিতা
আৰু গোচৰৰ অনুসন্ধান এই গোটেইবিলাকৰ ক্ষেত্ৰত আজি আমি বহুত আগবাঢ়ি গৈছো। যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352ৰ পৰা 5,555টালৈ হ্ৰাস পাইছে।